Good morning guys. আজি হল আমাৰ ডে 3 পুৰি আৰু আজি মানে বেয়া ৰ'দ দিছে বেয়া ৰ'দ দিছে আৰু আমি এতিয়া ওলালো 7:30 বজাতে আৰু আজি আমি যাই আছো ভুৱনেশ্বৰত আমি যিখিনি আছে সেইখিনি আজি কভাৰ কৰিব ট্ৰাই কৰিম তাৰপিছত চাও কি হয় কি চাব পাৰো এতিয়ালৈকে তো বলক আমি যাই লও আগতে আমাৰ একদম গোলগাপ্পাটো ৰেডি আমাৰ একদম এই ৰ'দত ওলাইছে হি ৰাতিপুৱাই এই আমি এতিয়া গাড়ী ৰখি আছো আৰু এতিয়া ইফালে আমাৰ গাড়ী আহি গৈছে আৰু আমি সব বহি লৈছো আমি লৈছো এসি গাড়ী কাৰণ যেটো গৰম মানে পুৰিছাত থাকিব নোৱাৰি তো আমি প্ৰথমতে এতিয়া সোমালো পঞ্চমুখী হনুমান মন্দিৰ দৰ্শন কৰিবৰ কাৰণে এয়া আমি ভিতৰত যাই আছো সকলোৱে তো গাইস এইটোৱে পঞ্চমুখী হনুমানটো ইমান ধুনীয়া লাগিছে ইয়াতে আহি কিনে ফাৰ্ষ্ট আহিয়ে মই সোমাইছো আৰু ফটোটো মোক ফাৰ্ষ্টতে দিছে ভাল লাগিছে আৰু যৌৱনকাল তাৰপিছত বৃদ্ধকাল এই তিনিটা ভাগত মন্দিৰটো বিভক্ত কৰা আছে বাল্যকালত আমি কি কৰোঁ তো গাইস সেকেন্ড স্পট আমি আহিলো ৰামচন্দি চাও ভিতৰত কি আছে মন্দিৰ হ'ব চাগে মন্দিৰ হয় আমি গোটেইখিনি আহিছো এতিয়া সেৱাটো কৰিলো ইয়াতে ধুনীয়াকে আমি এতিয়া অলপমান তৰমুজ খাইলো 10 টকাৰ এইখিনি ধুনীয়া একদম টেষ্ট মিঠা আমি এতিয়া নেক্সট ডেষ্টিনেশ্যনটো আহি পালো এয়া হ'ল চন্দ্ৰভাগা গোটেইফালে চাব পাৰে একদম খালী পৰিৱেশ আৰু এইখিনি আছে এইখিনি কৈছে মানুহজনে কৈছে আৰু গাইডজনে যে এইখিনি গোটেই মানে সদায় মানে হেৰি পানী শুকাই থাকে ড্ৰাই হৈ থাকে এনিটাইম কিন্তু অকল মানে এই দিনাখন সৰস্বতী পূজা দিনাখনহে মানে পানীটো আহি যায় ইয়াত ওয়াও কি ধুনীয়া লাগিছে চাওক ৰাইজ এনেকৈ ফটোগ্ৰাফাৰবিলাক ৰখি থাকে ইয়াতে ফটো উঠাই দিবৰ কাৰণে এখনত 50 100 এনেকুৱাকৈ দামবিলাক লৈ অলপ বাৰ্গেনিং কৰিব লাগে সিহঁতৰ লগত আৰু ইয়াতে গাড়ীবোৰ আছে ভাড়াত চলাই একদম ইয়ালৈকে পানী বাহ মানে কি ক'লে মানুহজনে ড্ৰাই হৈ থাকে বুজি নাপালো বাহ কি ধুনীয়া লাগিছে ন গাইজ নেক্সট আমি আহি পালো কোনাৰ্ক চান টেম্পল এইখিনি মানে গোটেই বজাৰ একদম সৰোজনী মাৰ্কেটৰ নিচিনা আৰু কিন্তু মানে বেলেগ বস্তু নাপায় বেগ ড্ৰাই ফ্ৰুটছ প্ৰায় কমতে পায় ড্ৰাই ফ্ৰুটছ বহুত ড্ৰাই ফ্ৰুটছ ল'ব পাৰে আপোনালোকে ইয়াতে আৰু ভগৱানৰ বস্তু বেছিকৈ পায় বেগবিলাক বেছিকৈ তো এতিয়া সোমাম আৰু ইয়াতে টিকট লাগে 40 টকা থাকে এইজনৰ ইয়াতে সোমাম আমি এতিয়া দেখুৱা গৰমত নাৰিকল পানী খাব লাগে হে হ'ব খালি সোমালো কোনাৰ্ক চান টেম্পল এইটো হ'ল টিকট কাউণ্টাৰ টিকট লয় 40কে আমাৰ টিকটটো অনলাইন কৰিছে চাগে তো গোটেইখিনি মানুহ গোট খাওঁ এতিয়া তাৰপিছত যাম ধুনীয়াকৈ দৰ্শন কৰিম ইয়াতে মূৰ্তি চূৰ্তি একো নাই মানে ইয়াতে মানে প্ৰথমটো হেৰি পৰে প্ৰথম সূৰ্য ওলাই কেনে ইয়াতে ফাৰ্ষ্ট পৰে মানে শুনামতে আৰু नीचे आदमी का ऊपर हाथी का ऊपर शेर एक पत्थर में तीनों मूर्ति आप लोग को वर्ल्ड में जितना हिंदू मंदिर के अंदर जाएंगे सबसे पहले तो प्रथम मंदिर और जो मंदिर के अंदर है वर्ल्ड में बामन परशुराम राम अवतार टूट गया बलराम अवतार क्यों टूट गया मुगल साम्राज्य टूटा गया और ये 8 श्लोक बीच में 8 अवतार अभी नवम अवतार कंटिन्यू कौन है जगन्नाथ এই সান টেম্পলটোৰ ভিতৰত মানে বহুতকেইটা চক্ৰ আছে আৰু গোটেইকেইটা চক্ৰই বেলেগ মিনিং বুজায় ঠিক আছে তো সেই তাৰ কাৰণে মানে এই বাহিৰতে আপোনালোকে গাইড ল'ব পাৰে গাইড কেজনে মানে ধুনীয়াকৈ বুজাই দিয়ে যে কোনটো কি বুজায় বা কি মিনিং হয় ইয়াৰে সকলোখিনি ধুনীয়াকৈ ভালকৈ বুজাই দিয়ে
আৰু বহুত ইণ্টাৰেষ্টিং কথাও আছে যোনটো মানে জীৱনৰ লগত মিলে বা লাইফত আমাৰ কি হৈ আছে একদম মানে ৰিয়েল যোনটো হয় সেইটো একেবাৰে চকুতে আছে গোটেইখিনি এইটোৱে হ'ল ছান টেম্পলটো কোনাৰ্ক মেইনটো মন্দিৰ মানে বাকী ইফালে বহুত এৰিয়া আছে আপোনালোকক দেখালোৱে অলপ এইটো হ'ল মেইনটো আৰু ইফালে এইখিনি আছে এনেকৈ মানে ইমানেই বেছি ৰ'দ দিছে মানুহ মানে ৰ'দত ওলালে মানে ছাই হৈ যাব একেবাৰে সেইকাৰণে চব গছৰ তলত বহিছে য'ত ছাই পাইছে তাতে মানুহবোৰ ৰখি আছে ভালকৈ চোৱাও নাই চাগে ফটো দূৰৰে কথা একেবাৰে ফটো উঠিছে হয়টা গৰম পাইছে না আজি গৰম বহুত পাইছিলে এখন গছৰ তলত ভালে গৰম পাইছেনে আপুনি গৰম আমাৰ অসমে ভাল নেকি অসমৰ নিচিনাটো একদম নাই আইচক্ৰীম আছাম তো গাইজ আমি এতিয়া ভোক লাগিছে 1 বাজিল ভাতৰ থালি দিছোঁ ভেজ থালি বাবাৰ দিছে চিকেন থালি আমি এতিয়া খাই লওঁ গোটেইখিনি ভাতখিনি আহা আমি যাম ঘৰত যাম আহা কালি আমাৰ ভুৱনেশ্বৰ যোৱা নহ'ল আমি অনলি কোনাৰ্ক গ'লোঁ কাৰণ দুইটা মানে জেগাই গোটেই সম্পূৰ্ণ বেলেগ ৰাস্তা তো আজি ফাৰ্ষ্ট আমি ভুৱনেশ্বৰলৈ ওলাই আহিছোঁ আৰু এতিয়া প্ৰথম আমি সোমাইছোঁ ধৱলগিৰি যোনটো বুদ্ধ টেম্পলটো সোমাইছোঁ আৰু এইটো ধৱলগিৰি বুদ্ধ টেম্পলটো আছে আপোনাৰ ধৌলি যোনটো ধৌলি চহৰত এই মন্দিৰৰ ওপৰৰ পৰা ভিউটো গোটেই মানে ধৌলি চহৰখন দেখা পায় আৰু Wow. চকলেটৰ কিন্তু প্ৰকাৰ দেখছো দে আৰু ভাই এটা ইম্পৰ্টেণ্ট কথা আৰু যে এইখিনি জেগাৰ পৰা আপোনাক নিজৰ গাড়ী নিব নিদিয়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা গাড়ী দিয়া হয় এনেকুৱা ট্ৰেভেলাৰবিলাক আপোনালোকে সেইবিলাকতে যাব পাৰিব নিজৰ গাড়ী একো নিব নোৱাৰে নেক্সট আমি ক'ত আহিছোঁ আপোনালোকে ধৰিব পাৰিছেনে হয় এইটো হ'ল লিংগৰাজ টেম্পল য'ত ভিতৰত 108টা মন্দিৰ আছে সৰু বলক যাই লওঁ शिव कैलाशों के वसी भोलीदारों के राज सो गाइस আমি এটা এইটো খালো এতিয়া নাৰিকল ডাব নাৰিকলটো 20 টকাকে লৈছে এটাত কেনেকুৱা লাগিছে খাই গৰমৰ কাৰণে মজা আৰু যি গৰম ইয়াতে হে খাই যায় আছে মানুহবিলাকে এটা ফাষ্ট ফুড দেখা নাপায় আপোনালোকে ফাষ্ট ফুডৰ দোকানে নাই ফুচকা এখন আছে এই চবফালে ডাব নাৰিকল কুহিয়াৰ গোলা আইচক্ৰীম ঠাণ্ডা সেই মানে সেই খায়ে যায় আছে মানুহ যিটো গৰম তাৰ মানে ইয়াত ৰ'দটো নাচাইকিয়া আজি লাষ্ট ডেষ্টিনেশ্যন নন্দকানন জু মানে এইখন হৈছে এছিয়াৰ 1 নম্বৰ বৃহৎ চিৰিয়াখানা হয় গৰমৰ কাৰণে আপোনালোকে দেখিলে কেনেকৈ পানী দি থৈ দিছে ওপৰৰ পৰা ছটিয়াই ভাল লাগিছে ঠাণ্ডা পৰি গৈছে গা চা আৰু এয়া বাঘ আছে বান্দৰ বহুত কিবাকিবি আছে কিন্তু এটা প্ৰব্লেম যে ইয়াতে বহুত পইচাটো বেছি নহয় মানে এছিয়াৰ বৃহত্তম চিৰিয়াখানা এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ চিৰিয়াখানা হ'ল এইখন আমি মানে খোজকাঢ়ি কৰি মানে পাৰেই পোৱা নাই এতিয়া অলপমান বহি লৈছোঁ মা আৰু মই বাকীবিলাকে চাব গৈছে মানে ইয়াতে গাড়ী ল'ব লাগে এজনৰ পাৰ পাৰ্চন 220কে পৰে সেইকাৰণে আমি গাড়ী নল'লোঁ আৰু মানে সোনকালে বন্ধ কৰি দিয়ে 5টা বজাত তো এতিয়া 4:15 হ'লে যিহেতু বেছি চাবও নাপাম সেইটো কাৰণে তাৰমানে আমি গাড়ী চাড়ী নল'লোঁ এতিয়া বহি আছোঁ বহিয়ে ভাল লাগে গোটেইফালে গছ আৰু এতিয়া খোজকাঢ়ি আহিও দেখা পাইছোঁ মানে বাঘ সিংহ বান্দৰ এইবিলাক মানে এটা কথাই কওঁ আৰু উৰিষ্যাখন মানে পইচাৰ খেলা চিফ পইচা চবফালে মন্দিৰ হওক কিবা হওক পইচা লাগিবই মানে এটা ট্ৰিপত যদি আহে 4টা ফেমিলিৰ 50-60 হাজাৰ টকা লাগিয়ে যায় মানে সেনেকুৱা পইচা আৰু চবফালে পইচাৰ খেলা